আৰু এটা বিশেষ বিষয়ৰ ওপৰত গুৰুত্ব দিব খুজিছো। আমাৰ চৰকাৰখনৰ বাবে এটা ডাঙৰ প্ৰাথমিকতা হৈছে বাল্য বিবাহ, শিশু আৰু নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে নিৰন্তৰ সংগ্ৰাম। পস্কো আদালতবিলাক আজি আমি 17খন জিলাত স্থাপন কৰিছো। বাল্য বিবাহৰ সৈতে জড়িত বহুত ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিছো। পস্কোৰ অধীনত আমি তেখেতসকলক ন্যায়পালিকাৰ ওচৰত থিয় কৰাবলৈ প্ৰচেষ্টা কৰিছো। ইণ্ডিয়ান পপুলেশ্যন ইনষ্টিটিউটে ইতিমধ্যে অসমত গৱেষণা চলাইছে যে যোৱা এটা বছৰত আমি লোৱা প্ৰচেষ্টাৰ সময়ত বাল্য বিবাহৰ ইনচিডেণ্ট আমি কিমান কমা সমাজত দেখা পাইছো আৰু যৌন নিৰ্যাতন আৰু বিশেষকৈ শিশুৰ ওপৰত যৌন নিৰ্যাতনৰ ঘটনা আমি কিমান হ্ৰাস কৰিব পাৰিছো। অহা 3 মাহত তাৰ বিজ্ঞানসন্মত প্ৰতিবেদন এখন পাম বুলি আমি আশা কৰিছো।